জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত অঘটন কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা সৰি পৰিল শ্ৰমিক প্ৰাণ গ'ল মিকিৰ ভিটাৰ খান্দা পুখুৰীৰ মজিবুৰ ৰহমান নামৰ এজন শ্ৰমিকৰ সমগ্ৰ বিষয়টো গাপ দিয়াৰ অভিযোগ শ্ৰমিক নিয়োগ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিগত 28 ছেপ্টেম্বৰতে সংঘটিত হৈছিল এই ঘটনা আৰু 29 ছেপ্টেম্বৰত চিকিৎসালয়ত মৃত্যু হয় মজিবুৰ ৰহমানৰ জাগিৰোড থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে শ্ৰমিক মজিবুৰ ৰহমানৰ পৰিয়ালে আমি জনাইছো যে জাগিৰোডত যি ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত অঘটন কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা সৰি পৰিল এজন শ্ৰমিক আৰু প্ৰাণ গ'ল মিকিৰ ভিটাৰ খান্দা পুখুৰীৰ মজিবুৰ ৰহমান নামৰ শ্ৰমিকজনৰ আৰু সমগ্ৰ বিষয়টো এই সমগ্ৰ ঘটনাটো যেন গাপ দিয়াৰ চেষ্টা কৰিছিল গাপ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে শ্ৰমিক নিয়োগ কৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰু এই ঘটনা সংঘটিত হৈছিল বিগত 28 ছেপ্টেম্বৰত আৰু 29 ছেপ্টেম্বৰত চিকিৎসালয়ত মৃত্যু হয় শ্ৰমিক মজিবুৰ ৰহমান আৰু ইতিমধ্যে জাগিৰোড থানাত শ্ৰমিকৰ পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে মন্তব্য শুনক কি হৈছে মানে যোৱা 28 তাৰিখত মানে এই জাগিৰোড নকলা বস্তিত তৈবালী নামৰ মানুহজনে মিকিৰ ভিটা খান্দা পুখুৰীৰ পৰা মানুহ 7জন আনিছে সেমি কন্ট্ৰাক্টৰ আগত পেপাৰ মিল আছিলে তাত মানে পুৰণা ভাঙা চিঙা কামত মানুহকেইজন আনিছে আনি মানুহকেইজনক কামত লগাইছে লগাৰ পিছত তাৰ মানে কোনো সিট বেল্ট নাই হেলমেট নাই কোনো বস্তু যোগান ধৰিব নোৱাৰা বস্তু মানুহকেইজনক উঠাই কামত লগাইছে লগাৰ ফলত মানুহ যেজন মজিবুৰ ৰহমান মোৰ দাদাই হয় তেওঁ মানে টিঙৰ পৰা টিং ভাঙি তলত পৰি গ'ল তাৰ পিছত তৈবালী নামৰ মানুহজনে চিভিলত লৈ গৈছে তাৰ পিছত আজি 2-3 দিন হৈ গ'ল তেওঁ মানে আমাক মানে কিবা এটা প্ৰলোভন দি মানে পইচা দিম কৈ কেছ কৰিব মানা কৰে আমি তাৰ ফলত থানাত যোৱা নাই বৰ্তমান আজি আমি এজাহাৰ এখন দিছো এইটো মানুহজনৰ তাৰ পিছত গুৱাহাটী মেডিকেলত মৃত্যু হয় সেই কাৰণে আমি এইটো উচিত তদন্ত বিচাৰি ন্যায় বিচাৰো জাগিৰোড থানাত এজাহাৰ দিছো আমি মানে প্ৰথমে আমিতো ঘৰতে আছিলোঁ চবে তেওঁ তৈবলী নামৰ মানুহজনে আপোনাৰ 28 তাৰিখে আমাৰ তাত গৈছিলে ৰাতি গৈ পিনে তেওঁৰ মানে কাম কৰা মানুহ লাগে আৰু বিচাৰিছে আমি পিছত 7জনমান মানুহ ওলাইছোঁ তেওঁ কাম কৰিব লাগে তেওঁ এজন ছেমি কন্ট্ৰাক্টৰ পেপাৰ মিলত কাম কৰা ভিতৰত তাৰপিছত আমি পিছদিনাখন ৰাতিপুৱা আহিলোঁ বুলি যেতিয়া আমাক কৈছে কামৰ জেগাত যাব লাগে তো তেওঁৰ লগত গৈছোঁ পেপাৰ মিলৰ ভিতৰত সোমাৰ পিছত আমাক কৈছে বোলে টিং খুলিব লাগে আকৌ গেটত যাওঁতে আপোনাৰ তাত যদি কিবা কাৰণে সোমায় আপোনাৰ কি কাম আছে কাৰ কাৰণে আহিছে কোন কণ্ট্ৰেক্টাৰ কোন এইবিলাক লিখে হয় গেটতে তেওঁৰ চিগনেচাৰ আছে আমাৰ লগত ভিতৰত যেতিয়া গৈছে আপোনাৰ যেতিয়া কৈছে আমাক টিং খুলিব লাগে তেতিয়া আমিতো দেখিছোঁ বহুত ওপৰত কৈছোঁ আমাক ছেফটি বেল্ট লাগে হেলমেট লাগে আকৌ জোতা লাগে তেওঁ কৈছে বস্তুখিনি অৰ্ডাৰ দিছোঁ গুৱাহাটীৰ পৰা আহোঁতে আপোনাৰ 2-3 ঘণ্টা লাগিব তোমালোকে এতিয়া লাহে কৰি থাকা আমি তেওঁ কৈছোঁ আমি এইটো কাম এনেকুৱা নহ'ব কৈ আছে মানে অলপ ৰিকুৱেষ্ট কৰি গৈছে আমাক তেতিয়া আমি মানে উঠিবলৈকে বাধ্য হ'লোঁ মানে লাহে কাম কৰি আছোঁ আমি কৰি যেতিয়া আছোঁ কৰাৰ পিছত আমি খোৱা সময় হ'ল আগদিনাখন খোৱা সময় হ'ল আমি খাবলৈ নামিছোঁ তাৰপিছতে বৰষুণ পৰাৰ কাৰণে আমি কাম কৰিব পৰা নাই গুচি আহিছোঁ নেক্সট দিনাখন গ'লোঁ কৈছোঁ বোলে আমাৰ বস্তুখিনি আনিছে যদি আমাক দিয়ক আমি কাম ষ্টাৰ্ট কৰোঁ কৈছে বস্তুখিনি আহি পোৱা নাই কালি বৰষুণৰ কাৰণে কিবা এটা কাৰণে আহিব পৰা নাই 1 ঘণ্টাৰ ভিতৰত মানে আহিব মই ফোন মাৰিছোঁ আহি আছে আমি কামত উঠা নাই এনেকৈ কৰি তেওঁ মানে আকৌ ৰিকুৱেষ্ট কৰি গৈ আছে কৈছে উঠি কিবা এটা কাম কৰি থাকা বস্তুখিনি আহি পাইছে আমি উঠিলোঁ উঠি পেলাই কাম কৰি থাকোঁতে অকস্মাত তেওঁ মানে টিং ভাঙি তলত পৰি যায় তলত মজিবুৰ ৰহমান তেওঁ তলত পৰি যোৱাৰ পিছত মানে চিঞৰ বাখৰ হুলস্থুল কৰি আছে লগৰ কেইজনে কৈ আছে বোলে তেওঁ পৰি গ'ল আমি দৌৰি তলত নামিলোঁ নামিয়ে দেখিছোঁ পূৰা ব্লাড ওলাই আছে আৰু তেজ ওলাই মানে অৱস্থা নাই মানুহজনৰ তাতে মানে আধা মৰা আৰু মাত চাত নাই একো নাই তাৰপিছত এই ছেমি কণ্ট্ৰাক্টৰজন তাতে আছে তৈবলী তেওঁ শুনা পাই লগালগ তেওঁ নিজৰ কুলাৰ ৰুমত থাৰ এখন আছে গাড়ী এখন লৈ লগালগ আমাৰ ওচৰত আহিছে লগালগ 2 মিনিটৰ ভিতৰত আহি যেতিয়া পাইছে তেওঁৰ গাড়ীতে আমি মানুহজন লৈ গ'লোঁ মজিবুৰ ৰহমানক যিজন এক্সিডেণ্ট হৈছে এজনক লৈ গ'লোঁ আমি হস্পিটেলত নি পেলাই তাত হস্পিটেলত নি চেলাইন দিছিলে আপোনাৰ চিলাই কৰিছে বেণ্ডেজ কৰিছে তাত নাৰাখে
তাৰপিছত আপোনাৰ গুৱাহাটী নিব লগা হ'ল, ৰিলিজ দিছে তাৰ পৰা তাত নাই পিছত গুৱাহাটী লৈ গ'ল আৰু গুৱাহাটী মই যোৱা নাই বাৰু, মোৰ লগত হেৰি আছিলে, লগৰ দুজন আছিলে, সেই দুজন গৈছে, এইখিনি আৰু। গুৱাহাটী যোৱাৰ পিছত তেওঁৰ মানে আপোনাৰ চিকিৎসা হেৰি কৰি আছে, চিকিৎসা কৰি চেলেন দিছে তাত আপোনাৰ মেডিকেল ইমান এটা হেৰি আপোনাৰ কাগজখিনি চিটি একশ্যন কৰাওঁতে এনেকুৱা সময় লৈছে আৰু পিছত আপোনাৰ ৰাতি 12:30 বজাত তেওঁৰ মৃত্যু হ'ল আৰু।